আমাৰ অকণমানি কইনাজনী আৰু ঘৰত এনেকৈ সৰু কুমাৰী ছোৱালী থাকিলে এই বিয়াখনলৈ সকলোৰে হেঁপাহ থাকে নহয়নে? ঠাই ভেদে অৱশ্যে এই তোলনি বিয়াখনৰ নিয়ম নীতি সম্পূৰ্ণ বেলেগ বেলেগ হয়। এয়া আকৌ আমাৰ ভাগিনজনী, আমাৰ এয়া গোলাঘাটৰ মোৰ ভাগিন। গতিকে ঠাই ভেদে যিহেতু নিয়মবোৰ বেলেগ বেলেগ, মই ভাবিছোঁ এই আমাৰ উজনি অসমৰ নিয়মখিনি আৰু আমাৰ এই হাঁহি ফূৰ্তি তামাচাখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই বিয়াখনত খুব বেছি ফূৰ্তি ফাৰ্তা কৰা হয়। বংশ পৰিয়াল, মিতিৰ কুটুম, আইতাক সকলোৱে মিলি ফূৰ্তি কৰে। এয়া আকৌ বৰমাকে কনাই লোৱা সময়ত কৰা ফূৰ্তিসমূহ। তাৰ মাজতে আকৌ এই আমাৰ মহিলাসকলৰ নৃত্য গীত, যোনে যেনেকৈ পাৰে আৰু সকলোৱে ফূৰ্তি কৰে। ব'লক প্ৰথমতে অকণমান নিয়ম নীতিৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে আমাৰ কইনাগৰাকীক, ছোৱালীগৰাকীক নোৱাই লোৱা হয়। মাহ হালধি সানি ধুনীয়াকৈ লোৱাই লৈ সেৱা জনোৱা হয় আৰু এটা তামোল পুলি বা কলপুলি ৰুই দিয়া হয়। আৰু এই কলপুলিটো নোৱাই ধুৱাই এয়া পিঠাগুড়ি গাখীৰ দিয়া হয়। অকণমান অকণমান ক্লিপ মই ইয়াতে ৰাখি থৈছোঁ, স্মৃতি হিচাপেও থাকি যাব আৰু আপোনালোককো দেখুৱাব পাৰিছোঁ। যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ ভিডিঅ'সমূহ চাই, গতিকে সকলোৰে কাৰণে অকণমান নিয়ম নীতিবিলাক দেখুৱাই দিছোঁ। অৱশ্যে নোৱা ধোৱা ভিডিঅ'খিনি মই ইয়াত এড কৰা নাই। তাই নিজে তেওঁক কইনাগৰাকীক ধুওৱাৰ পাছত এয়া দৰা হিচাপে যি তামোল পুলিটো ইয়াত দিয়া হৈছিলে, তাত এনেদৰে নিয়ম নীতি কৰা হয়। তাত নোওৱা হয়, মাহ হালধি দিয়েই নোওৱা হয়। তাৰপাছত গাখীৰ দিয়ে, পিঠাগুড়ি দিয়ে আৰু এডাল এয়া চেইন এডালো পিন্ধাই দিছিলে। তাৰপাছত সেই চেইনডাল খুলি আনি নিজে পিন্ধে। তাৰ পাছত কইনাক আনি ধুনীয়াকৈ সাজি কাচি ধুনীয়া কৰি পেলোৱা হয়। তাৰপিছত ইয়াত ফুট দিয়া 5গৰাকী, 3গৰাকী, 7গৰাকী বা 9গৰাকীয়ে এনেদৰে ফুট দিয়ে। আৰু তাৰ মাজত আকৌ হাঁহি ফূৰ্তিবোৰ আছে। হাঁহি ফূৰ্তিবোৰৰ মাজেৰে যিহেতু এইখন বিয়া মানে তুলনি বিয়া, গতিকে এইখনত আৰু মহিলাসকলৰ মাজত এটা হাঁহি ফূৰ্তি থাকে। পৰিয়ালৰ সকলোৱে মিলি ফূৰ্তি কৰে। পৰিয়ালৰ মানে বংশ পৰিয়ালৰ মিতিৰ কুটুমৰ। এয়া আকৌ আইতাক, মানে আমাৰ মা, তাইৰ আইতাক। আইতাকে ফুট দিলে। তাৰপাছত এয়া মাক, মাকেও ফুট দিলে। ওলোটাইও ফুটটো দিব লাগে। এনেদৰে কেইবাগৰাকীও মহিলাই ফুট দিলে আৰু সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে এই সময়কণ পাৰ হ'ল। ৰ'ব, ইয়াৰ পিছৰ নিয়মখিনিও দেখুৱাই আছোঁ। প্ৰথমে এয়া অকণমান অকণমান ক্লিপ ইয়াতে ৰাখি থলোঁ। চবকে খাই দিবা এটা এটা। দিদি গোটেই মুখখন ৰঙা কৰি দিয়া, একো নহয়। এটা দিদি গোটেই মুখখন ৰঙা কৰি দিয়া। তুমি আচলতে নিদিলা না ফুট, একো নহয়। গোটেই মুখখন ৰঙা কৰি দিবা, খাই দিবা, একো নহয়, খাই দিবা। সৰহকৈ লোৱা, তেতিয়াহে হ'ব। সেইটোকে কৈছোঁ, সেন্দু লগাই দিয়া, মই দেখিছোঁ নহয়। একো নহয়, দিদিক লগাই দিয়া, দিদিক লগাই দিয়া। নিদিওঁ নহয়, মই নলওঁ, মোক নালাগে, মই নলওঁ। বিয়াবোৰ কনাই খোলা মানে কইনাক নোওৱাৰ সময়ত কনাইটো এতিয়া আকৌ বান্ধি দিব। কনাই মানে যিদিনা তেওঁ শান্তি হয় বা তুলনি হয়, সেইদিনাই এনেকৈ তামোল এঠোক লগতে আৰু ৱালমণি, সোণৰমণি আৰু কিবা কিবি এনেদৰে দি এখন গামোচাৰে বান্ধি থৈ দিয়া। লগতে আচাৰ, অগ্নিশাৰ সেইখিনিও দিয়া হয়। আৰু এয়া যে দুই এজনে আলহী আহিও মাত দিছে। এয়া আকৌ আইতাক দেই, এয়া হৈছে কইনাৰ আইতাক।
এইগৰাকী কইনাৰ আইতাক যিহেতু দুগৰাকী এগৰাকী মা এয়া মামাৰ ঘৰৰ ফালেও মানে এয়া আমাৰ মা আৰু সেয়া হৈছে দেউতাকৰ মা এয়া ইমান যে কইনাই লোৱা সময়টো ইমান ফূৰ্তি কৰা যায় যিগৰাকী মহিলাই কইনাইটো ধৰে তেওঁ পিঠাগুড়ি মুখে চুখে সানি দিয়ে মূৰত পানী দিয়ে মুঠতে ফূৰ্তি আৰু নাচ গান সকলো চলে এইয়া পানী লৈছে চাব দেই দিলে নহয় মূৰতে পানীখিনি ঢালি কোনেও কিন্তু বেয়া নাপায় চবেই খুব ফূৰ্তি কৰে এনেদৰে 3বাৰ ইজনৰ পৰা সিজনলৈ দিয়াটো নিয়ম এইবাৰ আকৌ এইগৰাকী আইতাক বহি পেলাই আমাৰ মা বহি মূৰত পানী মুখত পিঠাগুড়ি বাবৰি তাৰপিছত কলাই চবেই জোকাই আছে কনাই মানে নাতিনী লৈছে এনেধৰণে জোকাই এনেদৰে 3বাৰকৈ ল'ব লাগে দুইগৰাকী আইতাকৰ পিছত এতিয়া আহিব মুখে চুখে বগা কৰি দিলে আৰু হয়তো নাতিনীয়েকৰ বিহনী বিয়া গতিকে ফূৰ্তিটো আইতাকহঁতৰ লাগিবই এয়া আকৌ বৰমাক দেই এইবাৰ বৰমাকৰ পাত বৰমাকক জানো সুদাই একদম দিলে নহয় মূৰতে পানীটো তাৰপিছত ধৰিলে পিঠাগুড়িখিনি মুখত ভৰাই হয় দেই ইয়াত যিমানে ফূৰ্তি ফাৰ্তা কৰা হয় কিন্তু কেনেদৰে গুচি যায় ধৰিবই নোৱাৰে তাৰপিছত আকৌ একে নিয়মেৰে পলাই ল'লে বৰমাকে কিবা এটা উপহাৰো দিয়া নিয়ম কনাইটো লওঁতে মানে কিবা এটা খালী হাতে নলয় আৰু কিবা এটা উপহাৰ দিয়ে সেয়া আহি মাক একেবাৰে ডাঙৰৰ পৰা সৰুলৈ আহি আছে আৰু মাকৰ লগতে আহিলে নহয় ভনীয়েক বায়েকে ইমান ধুনীয়াকৈ সাজি কাচি আছে তাই আৰু চাবলৈ মন যাব মায়ে মায়ে আহি মাকৰ লগত ভনীয়েকো বহিব অকণমানি ভনীয়েক গতিকে কি হৈছে তাইতো ধৰিবই পৰা নাই ভণ্টি আমি তাই ল'লে দিগদাৰ হ'ব বুলি সেয়া জেঠাইকে মাতি আছে সেয়া বৰমাকে কোলাত লৈ তাৰপিছত আকৌ সেয়া মাকেও সেই একেধৰণে নিয়মখিনি কৰিলে তাৰপিছত ইগৰাকীৰ পিছত সিগৰাকীকৈ এনেদৰে নিয়ম কৰিবলৈ আহিলে আৰু সকলোৱে পিঠাগুড়ি পানী খাইহে যাবলৈ পালে এনেদৰে ইগৰাকীৰ পিছত সিগৰাকী আহিলে আৰু সকলোৱে এনেদৰে ফূৰ্তি ফাৰ্তা কৰি নিয়মখিনি কৰিলে দেখিছেনে মুখ চুখ একেবাৰে বগা
ইয়াৰ পিছতে আহিলে এয়া পেহীয়েক একদম বুক চুক ঢাকি আহিছে বগা কাপোৰ ঢাকি অহা দেখি কৈছে এনেদৰে মোক দেখিলে নহ'ব নহয় স্কুলৰ পৰা আহিছো মূৰত পানী অলপ দি লওঁ নাই লগা মৰমৰ ভতিজাকৰ বনাই ল'বলৈ আহিছে ভিডিঅ'খিনি বেছি সংখ্যক কিন্তু তেওঁৱে কৰিছে দেই গতিকে থেংক ইউ এটা ইয়াৰ পৰা দি দিছোঁ যাতে এইখিনি চাই আমি হাঁহি থাকিব পাৰোঁ বহুত দিনলৈ এনেদৰে নিয়মখিনি কৰিলে আৰু এটা উপহাৰো দিলে কইনাগৰাকী এয়া ইয়াৰ পিছত যিখিনি নিয়ম আছে এনেদৰে কৰি গ'ল হয় এই বিয়াখন সঁচাকৈ হাঁহি ফূৰ্তি তামাচাৰ মাজত হোৱা বিয়া মানে তুলনি বিয়া বুলি কয়নে আপোনালোকে কি বুলি কয় আমাৰ তুলনি বিয়া বুলি কয় আমাৰ ফালে আমাৰ যোৰহাট গোলাঘাট অঞ্চলত এইখিনি তুলনি বিয়া বুলিয়ে কয় বেছিভাগ আপাৰ আছামত এয়া শাৰী কিন্তু কোনো যোৱা নাই শাৰী যাম বুলি ভাবি লুকাই থকা সকলো শাৰী নগ'ল আৰু ভাল লাগিছে দিয়ক সকলোৱে ফূৰ্তি ফাৰ্তাৰে সময়খিনি পাৰ কৰিলে আগবেলাৰ ভিতৰতে এইখিনি কাম হৈ গ'ল আৰু এয়া দুই এজন আলহীও আহি মাত দি আছে এয়া আহিলে খুৰী আইতা একদম আৰু খুৰী আইতা আহিলে নাতিৰ ওচৰলৈ তাৰপা আৰু এয়া দুয়ো আইতাই মিলি পুৰা ফূৰ্তি পানী পিঠাগুৰি অকমান ঠাণ্ডা কৰি দিছো তাৰপিছত এইবিলাক দিওঁ ছোৱালীও কিবা এটা খাই খাই লয় ভাল লাগিব এয়া ইয়াৰ পিছত তেওঁ যিখিনি নিয়ম আছিলে সকলোখিনি নিয়ম কৰিলে মায়েডাল দি ভালেই বজালে বজাই সকলোকে নচোৱালে নিজেও নাছিলে কৰিলে আৰু সকলোৱে অকণমান সহযোগ কৰিলে কিন্তু সকলোখিনি ভিডিঅ'হে নাই মোৰ ওচৰত এতিয়া নিয়মখিনি হৈ গ'ল আৰু এয়া আলহীও আহি বহি আছে আৰু অকণমানিজনীয়ে একেবাৰে বায়েকৰ ওচৰলৈ যায় তাৰ 1.5 বছৰ হৈছে বায়েকে ইমান ধুনীয়াকৈ সাজি কাচি আছে আৰু গৈ গোলাপ ফুল লৈ যায় আৰু যিখিনি বাকী নিয়ম আছিলে সেইখিনিও কৰিলে বহুখিনি নিয়ম থাকে নহয়নে ঠাইভেদে নিয়মখিনিও বেলেগ বেলেগ হয় আমাৰ নিয়মখিনি অলপ অলপ আপোনালোকক দেখুৱালোঁ ইয়াৰ পিছত ডাঙৰক পৰা আশীৰ্বাদ লোৱা সেৱা লোৱা নিয়মখিনিও থাকে সকলোৰে শেষত আইতাক দেউতাক মাক সকলোৰে ওচৰত সেৱা ল'লে তাৰ পাছতে সকলোৰে খোৱা লোৱা আৰম্ভ হ'ল ফূৰ্তি ফাৰ্তাৰ মাজেৰে দিনটো গ'ল আপোনালোকেও আশীৰ্বাদ কৰিবচোন ভিডিঅ'টো যদি ইমানলৈকে চাই আছে তেনেহ'লে আমাৰ কণমানিজনী আশীৰ্বাদ কৰিব তাই যাতে এটা সুন্দৰ জীৱনৰ অধিকাৰী হয় সুন্দৰ মনৰ অধিকাৰী হয় আৰু জীৱনত সফলতাৰে ভৰি পৰে বহুত মৰম থাকিল তোমালৈ পালকে থেংক ইউ আপোনালোক সকলোলৈকে ধন্যবাদ ইমান ধুনীয়াকৈ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোকৰ কেনেকুৱা ধৰণৰ নিয়ম আছে জনাব বুলি আশা ৰাখিলোঁ জানিবলৈ বহুতেই মন যায়